Hi friends, welcome to Romizul's platform. Romizul's platform লৈ সবকে স্বাগতম জানাইছো। আচ্ছা মই আজি লৈ আহিছো আপোনালোকৰ কাৰণে এটা ধুনীয়া ডিসকাশন য'ত আলোচনা কৰিম মই যে হিষ্টৰী অফ ট্ৰাইগোনোমেট্ৰি। আচ্ছা মই এটা কথা সবকে ক'ব বিচাৰিছো যে আজি যিটো ডিসকাশন হ'ব এই ডিসকাশনত হিষ্টৰী অফ ট্ৰাইগোনোমেট্ৰি অৰ্থাৎ ট্ৰাইগোনোমেট্ৰিৰ যিটো ইতিহাস ত্ৰিকোণমিতিৰ যিটো ইতিহাস মই ইয়াতে এনেকে বুজাম এনেকে শিকাম যাতে আপোনালোকে অনুভৱ কৰিব পাৰে আৰু ল'ৰা ছোৱালীসকলকো কৈছো তোমালোকে এনেকৈ অনুভৱ কৰিব পৰা যে আৰু যাতে কোনো ধৰণৰ ভিডিও অথবা কোনো ধৰণৰ লিংক গুগলত বিচাৰিব লগা নহয় ট্ৰাইগোনোমেট্ৰিৰ কাৰণে যে ট্ৰাইগোনোমেট্ৰি কি হয় ক'ৰ পৰা আহিল কেনেকৈ আহিল ডিটেইলছত গোটেইখিনি কথা মই ইয়াতে আলোচনা কৰিম একদম তন্নতন্নকৈ আলোচনা কৰা হ'ব আৰু ভিডিওটো লিংক শ্বেয়াৰ কৰিব ভিডিওটো লাইক কৰিব যদি সেই ভিডিওটো ভাল লাগে আৰু মই ইয়াতে একেবাৰে এনেকে আলোচনা কৰিম যে যিসমূহ কথা আগতে শিকা নাছিলে বা শিকিছিল যদিও মানে ইমান অনুভৱ হোৱা নাছিলে মই ডিটেইলছত একেবাৰে ভাঙি পাতি মই বস্তুখিনি বুজাই দিম ঠিক আছে তো ইয়াতে ধুনীয়া এটা ডায়াগ্ৰাম দেখা গৈছে ট্ৰাইগোনোমেট্ৰি কেনেকে কাম কৰি আছে সো গোটেইখিনি কথা ইয়াতে আলোচনা কৰা হ'ব সো আজি মই টপিকস কি কভাৰ কৰিব বিচাৰিছো এইটো লেকচাৰত টপিকস কভাৰ কৰি মই প্ৰথমতে মই ট্ৰাইগোনোমেট্ৰি মানে কি মই হেতু বুজাই লম ঠিক আছে তাৰপিছত মই ফাউন্ডাৰ অফ ট্ৰাইগোনোমেট্ৰি অৰ্থাৎ ট্ৰাইগোনোমেট্ৰি কোনে ষ্টাৰ্ট কৰিছিল এটো মই শিকাম তাৰপিছত হোৱাই ৱাজ ট্ৰাইগোনোমেট্ৰি ইনভেন্টেড ট্ৰাইগোনোমেট্ৰি কিয় আৱিষ্কাৰ কৰা হ'ল হয় তাৰপিছত ইউজ অফ ট্ৰাইগোনোমেট্ৰি ইন ৰিয়েল লাইফ তাৰমানে ট্ৰাইগোনোমেট্ৰি ক'ত ব্যৱহাৰ কৰা হয় তাৰপিছত শিকাম এংগল অফ এলিভেশ্যন হয় উঠন কোণ যেটো কোৱা হয় কি বস্তু এটো আৰু কিছুমান পইণ্ট ফিউ পইণ্টস ৰিলেটেড টু ট্ৰাইগোনোমেট্ৰিৰ লগত সম্পৰ্ক আৰু কিছুমান পইণ্ট মই আলোচনা কৰিম আৰু লাষ্টত মই শিকাম হোৱাই সাইন ইজ এ পিৰিয়ডিক ফাংচন এটা পৰ্যায়বৃত্ত ফাংচন ফলন কিয় হয় যে সাইন ফাংচনটো কিয় পিৰিয়ডিক ফাংচন বুলি কোৱা হয় মই গোটেইখিনি কথা মই ইয়াতে আলোচনা কৰিম গতিকে মই ষ্টাৰ্ট কৰিব বিচাৰিছো আজিৰ লেকচাৰটো ট্ৰাইগোনোমেট্ৰিৰ দ্বাৰা আচ্ছা ট্ৰাইগোনোমেট্ৰি মানে কি সবৰে মনতে প্ৰশ্ন আহি আছে Trigonometry is a branch of mathematics that studies relationship between side lengths and angles of triangles. এটা ত্ৰিভুজ কাক কয় মই বুজাম এটা ত্ৰিভুজৰ কি থাকে তাৰ এংগল থাকে তাৰ লগতে কি থাকে তাৰ সাইড থাকে অৰ্থাৎ তাৰ কোণ থাকে আৰু তাৰ কি থাকে তাৰ বাহু থাকে কোণ আৰু বাহুৰ মাজৰ যেটো সম্পৰ্ক উলিয়াব লাগে ম্যাথমেটিক্সৰ যেটো ব্ৰাঞ্চত যেটো শাখাত ত্ৰিভুজৰ কি কৰা হয় কোণ আৰু তাৰ বাহুৰ কি কৰা হয় মাজত যেটো সম্পৰ্ক উলাব লগা হয় হেতু ম্যাথমেটিক্সৰ এটা ব্ৰাঞ্চত ষ্টাডি কৰা হয় হেতু হৈছে ট্ৰাইগোনোমেট্ৰি ঠিক আছে এতিয়া ট্ৰাইগোনোমেট্ৰি কি হয় ট্ৰাইগোনোমেট্ৰি এটা গ্ৰীক শব্দ একচুয়ালি দুটা শব্দৰ পৰা আহিছে গ্ৰীক শব্দ ট্ৰাইগোনন আৰু এটা গ্ৰীক শব্দ মেট্ৰন শব্দৰ পৰা আহিছে কি ট্ৰাইগোনোমেট্ৰি দুটা শব্দ এটা ট্ৰাইগোনন আৰু এটা মেট্ৰন এতিয়া ট্ৰাইগোনন আৰু মেট্ৰন মানে কি হয়তো বুজি পোৱা নাযাব কিয় এই দুটা গ্ৰীক শব্দ আমি কেনেকৈ বুজি পাম গ্ৰীক শব্দ ট্ৰাইগোনন আৰু গ্ৰীক শব্দ মেট্ৰন শব্দৰ পৰা কি আহিছে এই ট্ৰাইগোনোমেট্ৰি শব্দটো আহিছে এতিয়া ট্ৰাইগোনন মানে কি ট্ৰাইগোনন মানে ট্ৰায়াঙ্গল আৰু মেট্ৰন মানে কি মিজাৰ অৰ্থাৎ ট্ৰাইগোনোমেট্ৰি মানে হৈছে ট্ৰায়াঙ্গল মেজারমেন্ট ঠিক আছে এটা ট্ৰায়াঙ্গল মানে কি হয়নে ট্ৰায়াঙ্গল মানে হৈছে এনি ফিগাৰ দ্যাট হ্যাজ থ্রি এংগলস ট্ৰায়াঙ্গলস তিনিটা কোণ আছে যে এনেকুৱা এটা ছবি যেটো ছবিৰ কি থাকিব তিনিটা কোণ থাকিব বাহুটো থাকিব যে ট্ৰায়াঙ্গল মেজারমেন্ট কি কৰা হ'ব যে ট্ৰায়াঙ্গল মেজারমেন্ট কৰা হ'ব য'ত মেজারমেন্ট কৰা হ'ব হেতু শাখা মেথছৰ হেতু শাখা কি বুলি কোৱা হয় ট্ৰাইগোনোমেট্ৰি বুলি কোৱা হয় এতিয়া কথা হৈছে যে এনেকুৱা এটা ট্ৰাইগোনোমেট্ৰি মানে কি যেটো ফিগাৰৰ তিনিটা কি থাকিব কোণ থাকিব এতিয়া ট্ৰায়াঙ্গল মেজারমেন্ট এতিয়া ট্ৰায়াঙ্গল মেজারমেন্ট কৰিব লাগিব কি মেজারমেন্ট কৰিব লাগিব এংগল মেজারমেন্ট কৰিব লাগিব সাইড মেজারমেন্ট কৰিব লাগিব এইফালে ট্ৰায়াঙ্গল মানে কি মই দেখাইছো এটো ডায়াগ্ৰাম আৰু ইয়াৰ লগতে ট্ৰায়াঙ্গল সমূহ কেনেকুৱা হ'ব পাৰে মই গোটেইখিনি ডায়াগ্ৰাম ইয়াতে দেখুৱা হৈছে তো মই আলটিমেটলি ট্ৰাইগোনোমেট্ৰি মানে কি মই ক'লো গ্ৰীক শব্দ দুটা শব্দৰ পৰা আহিছে এই দুটা মই মিনিং অলৰেডি ক'লো গ্ৰীক শব্দ ট্ৰাইগোনন মানে ট্ৰায়াঙ্গল আৰু মেট্ৰন মানে মিজাৰ আৰু ট্ৰায়াঙ্গল মানে কি যেটো ফিগাৰ তিনটা এংগল থাকিব হয় অলৰেডি মই ইয়াতে দেখালো নেক্সট কি হ'ব এতিয়া ইয়াতে নতুন শব্দ আৰু এটা আহিছে যে ট্ৰায়াঙ্গল এংগল আহিছে হয় এংগল মানে কি যে মিজাৰ অফ ৰটেশন অফ এ লাইন এবাউট এ ফিক্সড পইণ্ট এটা ফিক্সড পইণ্ট সাপেক্ষে এটা লাইনে কিমান ডিগ্ৰী কিমান হি ঘূৰিলে হয়নে এতিয়া ইয়াতে দেখা গৈছে যে এটা অলৰেডি এটা ফিগাৰ দেখাই যায় আছে মই ইয়াতে দেখাইছো যে এটা লাইন এই কিমান ঘূৰিলে এটো এতিয়া এটা কৈছে মিজাৰ অফ ৰটেশন অফ এ লাইন এটা লাইন এটা ফিক্সড পইণ্ট সাপেক্ষে কিমান ঘূৰিলে এটা ফৰ এক্সাম্পল এটো এটা ফিক্সড পইণ্ট এটো কোৱা হয় ভাৰ্টেক্স বুলি এটো ফিক্সড পইণ্ট এটো লাইন হৈছে ইনিশিয়াল লাইন ঠিক আছে এই লাইনটো কি হৈছে ইনিশিয়াল লাইন আৰু ইয়াৰ পৰা ঘূৰি কিনে ইয়াতে আহিলে এটো হ'ব তাৰ টাৰ্মিনেল সাইড এটো হৈছে ইনিশিয়াল সাইড আছিল
ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে যাই কিনে ইয়াত আহি পালে এইটো হৈছে টাৰ্মিনেল সাইড হয় তো তেতিয়াহলে ইয়াতে যেটো কি পোৱা গ'ল এই যেটো পোৱা গ'ল এটো কোৱা হয় কি বুলি এটো কোৱা হয় এংগল বুলি ঠিক আছে তো এটা পয়েন্ট সাপেক্ষে এই লাইনটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে ইয়াতে শেষ হ'ল যৰ পৰা ষ্টাৰ্ট কৰিলে হেটো হ'ল ইনিশিয়াল সাইড আৰু যত শেষ হ'ল হেটো হ'ল টাৰ্মিনেল সাইড এতিয়া এই যে দেখা গৈছে ইয়াতে এংগল কেনেকৈ হ'ব পাৰে ফৰ এক্সাম্পল যে ঘড়ীৰ কাটা যিফালে ঘূৰে তাৰ উল্টা ফালে যদি ঘূৰে এটো এন্টিক্লকৱাইজ ডাইৰেকশন এটো ইনিশিয়াল সাইড এটো টাৰ্মিনেল সাইড এন্টিক্লকৱাইজ ডাইৰেকশনত যদি ঘূৰে তেতিয়ালে এনেকুৱা ধৰণৰ কোনক এংগলক কোৱা হ'ব পজিটিভ এংগল আৰু ঘড়ীৰ কাটাৰ যদি দিশত ঘূৰে তেতিয়ালে এনেকুৱা ধৰণৰ এংগলক কোৱা হ'ব নেগেটিভ এংগল ঠিক আছে তো ট্ৰাইগোনোমেট্ৰি মই সকলোখিনি কথা ইয়াতে মই ভাঙি এটা এটাকে সবকে বুজালো মই অলৰেডি ক্লিয়াৰ কৰিলো যে ট্ৰাইগোনোমেট্ৰি মানে কি এতিয়া নেক্সট স্টাৰ্ট কৰিম ফাউন্ডাৰ অফ ট্ৰাইগোনোমেট্ৰি কোন ফাউন্ডাৰ অফ ট্ৰাইগোনোমেট্ৰি মই স্টাৰ্ট কৰিছো যে ফাউন্ডাৰ অফ ট্ৰাইগোনোমেট্ৰি হিপাৰকাছ ঠিক আছে হিপাৰকাছ তেও কোত নাইচিয়া এতিয়া হিপাৰকাছ কোন আছিলে এজন মানুহ এজন বৈজ্ঞানিক আছিলে যিজন কি নাইচিয়াত কি হৈছিলে তেওঁৰ জন্ম হৈছিলে নাইচিয়াটো কোত আছে মই সকলোখিনি বস্তু মই ইয়াতে দেখাম যে was a কি গ্রিক অ্যাস্ট্রোনমার জিওগ্রাফার এন্ড ম্যাথমেটিশিয়ান আছিলে গণিতজ্ঞ আছিলে হয় he is considered the founder of trigonometry তেও ট্রাইগোনোমেট্রি কি বুলি ফাউন্ডার বুলি জানা যায় এই হিপারকাছ एक्चुअली কোন হয় ইয়াতে ডায়াগ্রামতে দেখা যাব ইয়াতে এইটো হিপারকাছ কোন হয় ইয়াতে দেখা গৈছে এও হৈছে হিপারকাছ 190 BC বুলি কৈছে বিফোর খ্রাইস্ট অর্থাৎ জিসাস খ্রাইস্টৰ জন্মৰ আগত 190 বছৰ আগত তেও কি হৈছিলে জন্ম হৈছিলে এতিয়া এটো মই গম পালো যে হিপারকাছ কোন হয় হিপারকাছ হৈছে ফাউন্ডার অফ ট্রাইগোনোমেট্রি কিন্তু নাইচিয়াত যে জন্ম হৈছিল নাইচিয়া एक्चुअली কোত আছে যে এই নাইচিয়া एक्चुअली ইয়াতে আছিল আগৰ দিনত বৰ্তমান ইয়াতে নাই যে ইয়াতে আছিল এটো নাইচিয়া দেখা গৈছে এটো প্লেসত তেওঁৰ কি হৈছিল জন্ম হৈছিল তেও ইয়াৰে নাগৰিক এতিয়া বৰ্তমান এই যে প্লেসটো যেটো দেখা গৈছে এই প্লেসটো এতিয়া বৰ্তমান ইয়াতে নাই তো বৰ্তমান ইয়াৰ প্লেসটো কোত আছে এই বৰ্তমান প্লেসটো আছে এটো ইয়াতে ঠিক আছে আলটিমেটলি টার্কিৰ ওচৰত আৰু ভালকে যে লক্ষ্য দেখা যায় যে ভাৰতৰ পৰা কোনফালে আছে ভাৰতৰ পৰা এটো সাইডত হয়নে না নৰ্থ এফালে নৰ্থ সাউথ ইষ্ট ওয়েষ্টত আছে হয়নে ওয়েষ্টত আছে ইয়াতে অলৰেডি টার্কিৰ বাউন্ডাৰীৰ লগত তো এইখিনি কথা মই অলৰেডি কলো ফাউন্ডাৰ অফ ট্ৰাইগোনোমেট্ৰি বিষয়ে তো মই অলৰেডি ট্ৰাইগোনোমেট্ৰি মানে কি মই কলো ফাউন্ডাৰ অফ ট্ৰাইগোনোমেট্ৰি কোন হয় মই অলৰেডি বুজালো এতিয়া নেক্সট ইয়াতে কি আছিল মই দেখাব বিচাৰিছো হোৱাই ওয়াজ ট্ৰাইগোনোমেট্ৰি ইনভেন্টেড ট্ৰাইগোনোমেট্ৰি কিয় আৱিষ্কাৰ কৰা হ'ল ট্ৰাইগোনোমেট্ৰি ইনভেন্টেড কৰা হৈছে যে কিহৰ কাৰণে প্ৰাইমাৰিলি ফৰ এস্ট্ৰোনমিৰ কাৰণে আৱিষ্কাৰ কৰা হৈছিল কিন্তু বৰ্তমান যুগত আমি কি কামত ব্যৱহাৰ কৰো মই শিকাম গোটেইখিনি কথা যে টু ষ্টাডি প্ৰথমতে এস্ট্ৰোনমিকেল প্ৰাইমাৰিলি হেতুক আৱিষ্কাৰ কৰা হৈছিল এস্ট্ৰোনমিৰ কাৰণে তো एक्चुअली এস্ট্ৰোনমি বুলি কওঁতে কি বুজা যায় টু ষ্টাডি দ্য সেলেস্টিয়াল অবজেক্ট লাইক গ্যালাক্সি স্টার প্ল্যানেট অৰ্থাৎ এস্ট্ৰোনমিৰ কাৰণে ইয়াক কি কৰা হৈছিল ট্ৰাইগোনোমেট্ৰি আৱিষ্কাৰ কৰা হৈছিল এতিয়া এস্ট্ৰোনমিক অর্থাৎ ট্রাইগোনোমেট্রি কার কারণে আবিষ্কার করা হয়েছিল অ্যাস্ট্রোনমিক অবজারভেশনের কারণে অ্যাস্ট্রোনমি বুলি কওঁতে কি সেলেস্টিয়াল অবজেক্ট বিলাকক স্টাডি কৰিবৰ কাৰণে সেলেস্টিয়াল অবজেক্ট বুলি কওঁতে কি গ্যালাক্সিস স্টার প্ল্যানেট এই সকলোসমূহ বস্তুকে বুজায় এতিয়া এই গ্যালাক্সি স্টার প্ল্যানেট ট্রাইগোনোমেট্রিৰ দ্বাৰা কেনেকৈ স্টাডি কৰিব যে আমি কি কৰিব পাৰো যে অ্যাস্ট্ৰোনমিৰ সহায় লৈ অ্যাস্ট্ৰোনমি যদি স্টাডি কৰা হয় অর্থাৎ গ্যালাক্সি স্টার প্ল্যানেটৰ স্টাডি কৰা হয় অর্থাৎ সেলেস্টিয়াল অবজেক্টৰ স্টাডি কৰা হয় ইয়াতে কি স্টাডি কৰা হয় যে উলিয়াব লাগে ডিসটেন্স বিটুইন দেম অর্থাৎ প্ল্যানেট সমূহৰ মাজত অর্থাৎ স্টাৰ সমূহৰ মাজত ডিসটেন্স কেনেকৈ হ'ব আৰু পজিশন অফ দোজ আৰু হিয়তৰ মাজত পজিশন ইয়াতে ধুনিয়াকৈ মই ডায়াগ্ৰামটো দেখাই দিছো যে ইয়াতে দেখা গৈছে যে সকলো প্ল্যানেটে কি কৰি আছে তাৰ নিজৰ অৰবিটত কি হৈছে রোটেট কৰি আছে হয় সানটো তাৰ সেন্টাৰত আছে তো এটা সাপেক্ষে আৰু এটা পজিশন আমি কেনেকৈ উলিয়াব পাৰো হেতু ট্ৰাইগোনোমেট্ৰিৰ সহায়ত উলিয়াব পাৰো আৰু প্ৰাইমাৰিলি প্ৰথম উদ্দেশ্য আছিল ট্ৰাইগোনোমেট্ৰি আৱিষ্কাৰ কৰা এটো মই বাৰবাৰ কৈছো ইনিশিয়ালি তাৰ আৱিষ্কাৰ কৰাৰ উদ্দেশ্য আছিল এটো এতিয়া মই অলৰেডি কি কৰিলো যে ট্ৰাইগোনোমেট্ৰি কি হয় মই বুজালো ফাউন্ডাৰ অফ ট্ৰাইগোনোমেট্ৰি মানে কি বুজালো আৰু হোৱাই ওয়াজ ট্ৰাইগোনোমেট্ৰি ইনভেন্টেড কিয় হেতু সময়ত আৱিষ্কাৰ কৰা হৈছিল এতিয়া ৰিয়েল লাইফত ট্ৰাইগোনোমেট্ৰি ক'ত ব্যৱহাৰ কৰা হয় এটা দেখা গৈছে ইউজ অফ ট্ৰাইগোনোমেট্ৰি ইন ৰিয়েল লাইফ এপ্লিকেশন আচ্ছা মই অলৰেডি দেখাইছো যে ট্ৰায়াঙ্গল কি হয় ট্ৰায়াঙ্গলৰ কথা হ'বই কাৰণ ট্ৰাইগোনোমেট্ৰি ট্ৰায়াঙ্গলৰ লগত ৰিলেটেড ট্ৰায়াঙ্গল মেজাৰমেন্ট হয় এতিয়া এপ্লিকেশন ৰিয়েল লাইফত আমি যাম তাৰ আগতে কেইটামান বস্তু মই ক্লিয়াৰ কৰিছো এতিয়া ইয়াতে চাও যে এটা কি দেখা গৈছে এটা ত্ৰিভুজ দেখা গৈছে এটা ত্ৰিভুজত অৰ্থাৎ এটা ট্ৰায়াঙ্গলত কি পোৱা যায় যে তাতে ট্ৰায়াঙ্গল মানে যে ট্ৰায়াঙ্গল বুজি পাইছো যে ত্রিভুজ থাকে তিনটা কোণ থাকে কিন্তু তাতে एक्चुअली ছয়টা বস্তু পোৱা যায় ছয়টা বস্তু কেনেকৈ পোৱা যায় যে এইটো এটা কোণ আৰু এইটো এটা কোণ অৰ্থাৎ এংগল কেটা হল তিনটা থ্রি এংগলস আৰু কি এইটো এটা সাইড আৰু এইটো এটা সাইড অৰ্থাৎ
তিনটা sides অর্থাৎ তিনটা কোণ আৰু তিনটা কি পোৱা যায় বাহু পোৱা যায় therefore we are getting three things here six things here ছয়টা বস্তু আমি ইয়াতে পাই আছো তিনটা কোণ আৰু তিনটা বাহু এতিয়া এই ছয়টা বস্তুৰ পৰা এইটো বস্তুৰ পৰা অৰ্থাৎ এই ত্ৰিভুজৰ পৰা ট্ৰায়াঙ্গলৰ পৰা আমি ছয়টা বস্তু পাই আছো তাৰে a few will be given তাৰে দুই এটা আমাক কিছু সংখ্যক দিয়া থাকিব we shall have to find out raised by using trigonometry ইয়াৰে ছয়টাৰ যিকোনো দুই এটা দিয়া থাকিব আমাক তাৰ পৰা কি কৰিব লাগিব বাকিসমূহ আমি উলাব লাগিব কেনেকৈ উলাম আমি ট্ৰাইগোনোমেট্ৰিৰ সহায় লৈ কিনে আমি উলিয়াব পাৰো ঠিক আছে ট্ৰাইগোনোমেট্ৰি ৰিয়েল লাইফত কেনেকৈ ব্যৱহাৰ কৰা হয় আমি জাস্ট স্টাৰ্ট কৰিছো এটা শিকাই আছো মই এতিয়া ট্ৰাইগোনোমেট্ৰি বুলি কওঁতে ইয়েস ছয়টা বস্তু দিয়া থাকে কিছু ছয়টা বস্তু থাকে এটো তাৰে কেইটামান দিয়া থাকিব আৰু ট্ৰাইগোনোমেট্ৰিৰ সহায় লৈ কিনে বাকিসমূহ আমি উলাব লাগিব একচুয়ালি এই ট্ৰাইগোনোমেট্ৰি deals with basically এনেকুৱা ধৰণৰ ত্ৰিভুজৰ লগত ইয়াৰ সম্পৰ্ক থাকে যিটো ত্ৰিভুজ দেখাত এনেকুৱা হ'ব অৰ্থাৎ এনেকুৱা ধৰণৰ ত্ৰিভুজক কি বুলি কোৱা হয় ৰাইট এংগল ট্ৰায়াঙ্গল অৰ্থাৎ সমকোণী ত্ৰিভুজ অৰ্থাৎ ট্ৰাইগোনোমেট্ৰি ষ্টাডি হয় ত্ৰিভুজৰ কথা ষ্টাডি কৰা হয় কিন্তু বেসিক্যালি ইট ডিলস উইথ ই কাৰ লগত সম্পৰ্ক থাকে সমকোণী ত্ৰিভুজৰ লগত এৰ সম্পৰ্ক থাকে সমকোণী ত্ৰিভুজ বুলি কওঁতে এটা কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী এটা ধুনীয়াকৈ দেখা গৈছে হয় এতিয়া মই অলৰেডি গোটেইখিনি কথা ইয়াতে ভাঙি পাতি কলো হয় যে ট্ৰাইগোনোমেট্ৰি ৰিয়েল লাইফৰ লগত এপ্লিকেশন ইতে লাহে যাই আছো আমি এতিয়া কেনেকৈ এপ্লিকেশনত যাম সে ফৰ এক্সাম্পল ইয়াতে এটা গছ আছে এটা গছ ইয়াতে আছে এই গছৰ কি কৰিব লাগে ইয়াৰ পৰা এইখিনিলৈকে হাইট উলিয়াব লাগে আমাৰ প্ৰ্যাকটিক্যাল লাইফত এটো মই লৈছো ৰিয়েল এপ্লিকেশন ইয়াতে কোনবা এজন মানুহ থিয় হৈ আছে বা মাটিত ইয়াতে মাটি কোনবা এটা পইণ্ট এই গছৰ হাইটটো কিমান জুখিব লাগে এইচ হাইটটো আমাক জুখিব লাগে এতিয়া এই মাটিৰ এটা পইণ্টৰ পৰা গছৰ এটো পইণ্টলৈকে এটো আনুভূমিক দূৰত্ব হৰাইজন্টেল ডিসটেন্স আমি হৰাইজন্টেল ডিসটেন্সটো আমি ধুনীয়াকৈ ওলাব পাৰো হয় মিটাৰ স্কেলত আমি ধুনীয়াকৈ জুখিব পাৰো নেক্সট আমি কি কৰিব পাৰো ইয়াৰ পৰা এইখিনিলৈকে আমি আমাক উলাব লাগে হাইটটো কিমান হ'ব অৰ্থাৎ এটা গছৰ আমি হাইট কি কৰিব পাৰো উলিয়াব পাৰো এতিয়া এটো কোন আমাক দিয়া থাকিব আৰু এটো হাইটটো আমাক কি কৰিব লাগিব উলিয়াব লাগিব অৰ্থাৎ এইখিনি দূৰত্ব আমাৰ জানা থাকিব এটো কোন আমাৰ জানা থাকিব আমি এইখিনি উলিয়াব লাগে অৰ্থাৎ ট্ৰাইগোনোমেট্ৰিৰ সহায় লৈ কিনে আমি ধুনীয়াকৈ গছৰ কি কৰিব পাৰো হাইটটো আমি উলিয়াব পাৰো এটা কোনবা ভাবি আছে আমি গছৰ হাইটটো এনেকৈ কিয় উলাব লাগে গছৰ হাইটটো আমি এনে দীঘলকৈ মই ফিটা ধৰি লম আমি চাই লম তেতিয়া হলে এটো কেনেকৈ জুখিব এটো সম্ভৱ নে হয় ডাঙৰ মাউন্টেন এটো ফিটা কিমান লৈ যাব তো অসম্ভৱ কথা ইয়াতে অৰ্থাৎ এই গছৰ হাইটটো জুখিব পাৰিব বুলি কৈছো কোনবা পাৰিব বুলি কৈছে যে মই ফিটা লৈ যাই থাকিম কিন্তু এনেকুৱা ডাঙৰ মাউন্টেন কেনেকৈ জুখিব অসম্ভৱ কথা হ'ব এটো তেতিয়া হলে আমি এনেকুৱা ধৰণৰ বিল্ডিং ডাঙৰ বিল্ডিংৰ যেটো হাইট উচ্চতা অথবা মাউন্টেনৰ হাইট হয় পৰ্বতৰ উচ্চতা জুখিবৰ কাৰণে আমি কি কৰিব পাৰো আমি ট্ৰাইগোনোমেট্ৰি সহায় ল'ব পাৰো এতিয়া এটা বস্তু মই ইয়াতে ক্লিয়াৰ কৰিব বিচাৰিছো যে ইউজ অফ ট্ৰাইগোনোমেট্ৰি ইন ৰিয়েল লাইফ তেতিয়া হলে আমি ট্ৰাইগোনোমেট্ৰি কি কামত ব্যৱহাৰ কৰিব পাৰো therefore trigonometry is used to measure of height of a building or mountain হয় for construction in video games physicsত ব্যৱহাৰ কৰা হয় নেভিগেশনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় আচ্ছা তেতিয়া হলে মই ট্ৰাইগোনোমেট্ৰি কি ক্লিয়াৰ কৰিলো ফাউন্ডাৰ কোন ক্লিয়াৰ কৰিলো কিয় আৱিষ্কাৰ কৰা হৈছিল ক্লিয়াৰ কৰিলো আৰু ৰিয়েল লাইফত ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হৈ আছে মই হেতু ক্লিয়াৰ কৰিলো এতিয়া মই আহিব বিচাৰিছো এংগল অফ এলিভেশন আচ্ছা এংগল অফ এলিভেশন আহিব বিচাৰিছো এতিয়া কাৰোবাৰ মনত প্ৰশ্ন আহিছে নে নাই নাজানো মোৰ মনত প্ৰশ্ন আহিছে সেই কাৰণে মই এই লেকচাৰটো দাঙি লৈছো আৰু মই গোটেইখিনি স্লাইড মই নিজে হাতেৰে বনাইছো যে এতিয়া ইয়াতে দেখা গৈছে যে ইয়াৰ পৰা এইখিনিলৈকে কি দেখা গৈছে যে এটো হৈছে ইয়াৰ হৰাইজন্টেল ৰেঞ্জ এটো পইণ্টৰ পৰা এটো বিন্দুৰ পৰা এইখিনিৰ পৰা এইখিনিলৈকে হৰাইজন্টেল ৰেঞ্জ আমাক লাগে কি গছটো কিমান হাইট এতিয়া মই অকমান আগত কলো যে এই কোণটো আমাক দিয়া থাকিব কোণটো আমাৰ জানা থাকিব আৰু এইটো আমাৰ জানা থাকিব আমাৰ হাইটটো উলাব লাগে কিন্তু মোৰ প্ৰশ্ন হ'ল যে ইয়াৰ পৰা এইখিনিলৈকে ধুনীয়াকৈ আমি মিটাৰ স্কেলৰ দ্বাৰা মাটিৰে গৈ থাকিলে আমি এটো গম পাম যে এইখিনি ইয়াৰ পৰা এইখিনি দূৰত্ব আছে কিন্তু এই কোণটো কেনেকৈ জুখিব কোনোবাই ক'ব যে এটো প্ৰশ্নত দিয়া থাকিব বুজিছো প্ৰশ্নত দিয়া থাকিব মই বুজি পাইছো কিন্তু কথা হৈছে প্ৰশ্নটো দিয়া থাকিব সেই প্ৰশ্ন দিওঁতাসকলে তেওঁলোকে কেনেকৈ জুখিছে এই কোণটো মনত প্ৰশ্ন আহিছে পইণ্ট টু বি নোটেড সবৰে ক্লিয়াৰ হৈছে তাৰ মানে মই এটোৱে বুজাব বিচাৰিছো যে আমাক লাগে কি যে এটা গছৰ হাইট অথবা এটা পৰ্বতৰ কি লাগে হাইট লাগে উচ্চতা লাগে তেতিয়া আমি হৰাইজন্টেল ৰেঞ্জটো আমি জুখিব পাৰো মিটাৰ স্কেলৰ আমি লৈ গলে ইয়াৰ পৰা এইখিনিলৈকে মিটাৰ স্কেলৰ লৈ গলে আমি জুখিব পাৰো কিন্তু এই কোণটো কেনেকৈ জুখে হেটো কথা কাৰণ আমাক দুটা বস্তু মিনিমাম লাগিবই হাইটটো আমাক লাগে তেতিয়া এটো আমি জুখিব পাৰো কিন্তু এটো কেনেকৈ জুখিম এই কোণটোক কোৱা হয় এংগল অফ এলিভেশন এই কোণটোক জুখা হয় কেনেকৈ জুখা হয়
মেজাৰমেণ্ট অফ এংগল অফ এলিভেশ্যন এটোক এটা ইনষ্ট্ৰুমেণ্টৰ দ্বাৰা জোখা হয় সেই ইনষ্ট্ৰুমেণ্টটো হৈছে ক্লিনোমিটাৰ and inclinometer or clinometer is an instrument used for measuring angles of slope or tilt, elevation or depression of an angle with respect to gravity's direction. অর্থাৎ angle of elevation কি করা হয় ক্লিনোমিটাৰ ইনষ্ট্ৰুমেণ্টৰ দ্বাৰা যন্ত্ৰৰ দ্বাৰা কি হয় জোখা হয় এটা কেনেকৈ হয় এতিয়া চোৱা এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট থাকিব ইয়াতে ফিটিং কৰা থাকিব হয় গ্ৰেভিটিৰ লগত কাম কৰিব এটো যেতিয়া এটো কি কৰি হ'ব ইয়াৰ ওপৰতে এনেকৈ কি থাকিব এটা পাইপৰ নিচিনা থাকিব চকু ইয়াতে ফিটিং কৰা থাকিব চকুটো হাইটৰ লগত এডজাষ্ট কৰি দিব যেতিয়া এডজাষ্ট কৰি দিব তেতিয়া দেখাত এনেকুৱা হ'ব সেইখিনি হাইট লাগে ইয়াৰ ওপৰত এটো ফিটিং কৰা আছিল এটো ওপৰটো ৰটেট হ'ব তো ইফালে চকু দি ইফালে চাব এটো একদম ফিট কৰি ল'ব এনেকৈ ইয়াৰ লগত যেতিয়া ফিট কৰি ল'ব এইটো যে দেখা পাইছে এইটো ফিটাটো ইয়াৰ ওপৰতে এনেকৈ হেলনি হৈ থাকিব যেতিয়া হেলনি হৈ থাকিব যেটো কোণ দেখা যাব সেই কোণটো হ'ব কি এনেকৈ এটো যেটো ডায়াগ্ৰাম দেখা পাইছে এটো পৰ্বতৰ ৰূপটো লগাই এনেকৈ এডজাষ্ট কৰি আছে এডজাষ্ট কৰাৰ পাছত ইয়াতে যেটো কোণ দেখা যাব সেই কোণটো হ'ব এংগল অফ এলিভেশ্যন অৰ্থাৎ এংগল অফ এলিভেশ্যন এই কোণটো কেনেকৈ জোখে উঠন কোণ ক্লিয়াৰ উঠন কোণ কেনেকৈ জোখে পৰীক্ষাত প্ৰশ্ন দিয়া থাকিব কিন্তু এংগল অফ এলিভেশ্যন উঠন কোণটো কেনেকৈ জোখে মই ইয়াতে শিকালো অনলি এংগল অফ এলিভেশ্যনো নহয় এংগল অফ ডিপ্ৰেশ্যন অৰ্থাৎ যেটো তলৰ পিনে থাকে এটো কি বুলি কোৱা হয় উঠন কোণ তলৰ পিনে যেটো থাকে এংগল হয় না পতন কোণ আমি বুলি কওঁ হয় না এংগল অফ ডিপ্ৰেশ্যন হেতু আমি জুখিব পাৰো ক্লিয়াৰ হৈছে সবৰে তেতিয়া হলে আমি কি কৰিব পাৰো এটো পৰ্বততে ক্লিয়াৰ এটো আমি জুখিম কিহৰ দ্বাৰা এটো আমি জুখিম কিহৰ দ্বাৰা এটোৰ দ্বাৰা প্ৰচেছৰ দ্বাৰা এংগল অফ এলিভেশ্যন আমি কি কৰিম ইনষ্ট্ৰুমেণ্টৰ দ্বাৰা জুখিম ক্লিনোমিটাৰ তেতিয়ালে এংগলটো গম পাই গলো আমি কাৰ দ্বাৰা ক্লিনোমিটাৰৰ দ্বাৰা আৰু হাইটটো এইখিনি আমি হৰাইজন্টাল ডিসটেন্সটো কিহৰ দ্বাৰা গম পাই গলো মিটাৰ স্কেলৰ দ্বাৰা তেতিয়ালে হাইটটো আমি গম পাই যাম ধুনীয়াকৈ অৰ্থাৎ ট্ৰাইগোনোমেট্ৰি ব্যৱহাৰ কৰি আমি হাইটটো ওলাব পাৰিম কাৰণ এংগলটো আমি অলৰেডি গম পালো এইখিনি ডিসটেন্স আমি গম পালো ক্লিয়াৰ সবৰে এটা ধুনীয়াকৈ এটা তোমালোকে কৰি লবা যিমান প্ৰশ্ন আহিব পৰীক্ষাতে ধুনীয়াকৈ কৰিব পাৰিবা এটো ডিসটেন্স আমি গম পাম আমি জুখি লম এটো আমি কি কৰিম জুখি লম হাইটটো আমাক উলাব লাগে ধুনীয়াকৈ আমি উলাই লম ঠিক আছে তো देयरफॉर মই অলৰেডি কি কৰিলো যে এংগল অফ এলিভেশ্যন অলৰেডি মই কভাৰ কৰিলো এতিয়া a few points related to trigonometry আৰু কিছু পইণ্ট মই ট্ৰাইগোনোমেট্ৰিৰ লগত সম্পৰ্ক থকাকে মই ইয়াতে ক্লিয়াৰ কৰিব বিচাৰিছো কিছুমান পইণ্ট পাবা ট্ৰাইগোনোমেট্ৰিত মই অলৰেডি কৈছো যে ই বেসিক্যালি ডিলস উইথ সমকোণী ত্ৰিভুজ হয় এতিয়া সমকোণী ত্ৰিভুজ এতিয়া দেখা পাইছা তোমালোকে ইয়াতে গোটেইখিনি বস্তু মই ইয়াতে দেখাইছো যে কেনেকৈ এডজাস্ট হৈ আছে এটো এংগল হয় কোনটো কেনেকুৱা হয় এতিয়া এইটো সমকোণী ত্ৰিভুজৰ এটো 90 ডিগ্ৰী হয় এটো কোৱা হয় বেস হয় ভূমি এটো পাৰপেন্ডিকুলাৰ লম্ব বুলি কিয় কোৱা হৈছে কাৰণ বেসৰ লগত এই কিমান ডিগ্ৰী কোণ কৰিছে 90 ডিগ্ৰী আৰু এটো কোৱা হয় হাইপোটেনিয়াছ হয় এতিয়া অসমীয়াত কোৱা হয় এটো ভূমি এটো কোৱা হয় কি বুলি লম্ব আৰু এটো কোৱা হয় কৰ্ণ বুলি এতিয়া ইয়াৰ কিছুমান সম্পৰ্ক আমি মনত ৰাখিব লাগে হয় সো এটো এংগলৰ অপোজিট সাইড কোনটো এটো হয় না নহয় এতিয়া sin অফ যদি লব লাগে sin থিটা cos থিটা আৰু tan থিটা এই কেইটা আমাক কি লাগে এই কেইটা কি বুজায় एक्चुअली sin cos tan এ আমাক বুজায় কি এটো বেলেগ একো নহয় ৰেশিওস অফ দিস সাইড অফ দিস ট্ৰায়াঙ্গলস অৰ্থাৎ এই ত্ৰিভুজৰ বাহুৰ যেটো অনুপাতে এই sin cos tan বুজাব অৰ্থাৎ sin যদি হয় cos যদি হয় আৰু tan যদি হয় আমি কেনেকৈ মনত ৰাখিম এটো কোৱা হ'ব sin যদি হয় পারপেন্ডিকুলার বাই হাইপোটেনিয়াস যদি cos হয় বেস বাই হাইপোটেনিয়াস tan যদি হয় পারপেন্ডিকুলার বাই বেস অর্থাৎ পারপেন্ডিকুলার হাইপোটেনিয়াস বেস মই অলরেডি ইয়াতে দেখাইছো কোনটো অর্থাৎ এটা মই দেখাই দিছো sin মানে কি পারপেন্ডিকুলার বাই হাইপোটেনিয়াস p মানে পারপেন্ডিকুলার b মানে বেস আৰু h মানে হাইপোটেনিয়াস p মানে পারপেন্ডিকুলার আৰু h মানে হাইপোটেনিয়াস এতিয়া sin থিটা পারপেন্ডিকুলার বাই হাইপোটেনিয়াস অর্থাৎ কি লম্ব বাই কি কর্ণ sin লম্ব কোনটো ইয়াতে লম্ব এটো আৰু কি কৰ্ণ অৰ্থাৎ a2 ডিভাইডেড বাই কি a2 তেতিয়া কি হ'ব sin আহিব সিমিলাৰলি cosৰ কাৰণে পাম tanৰ কাৰণে পাম এতিয়া এটো মনত ৰাখিবৰ কাৰণে এটা সহজ উপায় আছে কেনেকৈ এটা মন্ত্ৰ মনত ৰাখিব লাগে পণ্ডিত বদ্ৰী প্ৰসাদ হৰে হৰে বল কি কলো পণ্ডিত বদ্ৰী প্ৰসাদ হৰে হৰে বল তাৰ পাছত ইয়াকে এটা লাইনেৰে সবকে ডিভাইড কৰি দিয়া এটা লাইনেৰে কৰাৰ পাছত কি হ'ব p বাই h হ'ব হেতু হ'ব sin b বাই h হ'ব এটো হ'ব cos আৰু p বাই b হ'ব হেতু হ'ব tan p by h b by h আৰু p by b বুজিবৰ কাৰণে তলৰ ফিগাৰটো চালে হ'ল a few points related to trigonometry মই ক্লিয়াৰ কৰিলো সবকে ঠিক আছে এতিয়া মই অলৰেডি কি কৰিলো এই গোটেইখিনি টপিক মই শেষ কৰিলো a few points related to trigonometry শেষ হৈ গল ডান এতিয়া why sin is a periodic function this is the last topic আজি লেকচাৰৰ লাষ্ট টপিক হ'ব অৰ্থাৎ হিষ্টৰী অফ ট্ৰাইগোনোমেট্ৰি মই লাষ্ট টপিকত আহি পাইছো আৰু বহুত কথা আছে যদি মই এটো লেকচাৰত খুব কম সময়ৰ ভিতৰত বহুতখিনি বস্তু কভাৰ কৰিব মই চেষ্টা কৰি আছো আচ্ছা
পিৰিয়ডিক ফাংচন কিয় কোৱা হয় সাইন ফাংচন কোৱেশ্চনটো তো হেতুৱে এতিয়া মই কি কৈছো সবে ইয়াতে যে এটো এটা কি হয় এটো এটা সার্কেল হয় সার্কেলক এনেকে ভাগ কৰিলে চাৰিটা কোয়াড্ৰেন্ট পাম আমি হয় ফার্স্ট সেকেন্ড থার্ড ফোর্থ এতিয়া ইয়াতে ধৰা ইয়াতে স্টার্টিং ইয়াতে 0 এটা কিমান হ'ব এংগলটো 90 কাৰণ ইয়াৰ পৰা এইখিনিলৈকে 90 আকৌ এনেকে আহিলে টোটালি কিমান হ'ব 180 আৰু এনেকে আহিলে সো 90 প্লাস 90 প্লাস 90 again প্লাস 90 অৰ্থাৎ 90 প্লাস 90 180 প্লাস 90 কিমান হ'ব 270 প্লাস 90 কিমান হ'ব 360 হয় না নহয় এতিয়া 90 90 90 90 আমি বুজি পালো এতিয়া কথা হৈছে যে ইয়াতে কিমান ভ্যালু 0 ইয়াতে কিমান 90 ইয়াতে কিমান 180 ইয়াতে কিমান 270 ইয়াতে কিমান 360 আৰু ওচৰত কোনবা এটা পাৰ্টিকুলাৰ পইণ্টত তেতিয়াহলে ইয়াতে প্ৰথমতে সাম sin 0 তাৰপিছত সাম কিমান sin 90 তাৰপিছত সাম কিমান sin 180 তাৰপিছত কিমান সাম sin 270 তাৰপিছত সাম sin 360 সাইনকে চাব বিচাৰি আছো আমি sin 0 ৰ কাৰণে সাম sin 0 মান কিমান 0 ইয়াতে হ'ব পইণ্টটো হয় sin 90 ৰ মান কিমান 1 অৰ্থাৎ লাইনটো ইয়াতে আহিব এটা পইণ্ট পালো ইয়াতে এটা পইণ্ট পালো নেক্সট sin 180 মানে কি পাই তেতিয়ালে কিমান হ'ব এগেইন sin কিমান হ'ব 0 0 মানে এটো লাইনত হ'ব এগেইন কি ইয়াতে আহিব এটা পইণ্ট এটো পালো এটা পইণ্ট এটো পালো আৰু এটা পইণ্ট এটো পালো তিনটা পইণ্ট পালো নেক্সট ইয়াতে এটা sin কিমান thrice pi by 2 অৰ্থাৎ 270 কিমান হ'ব এগেইন -1 হ'ব অৰ্থাৎ তলত আহিব এটা আহিব আকৌ 360 মানে কিমান twice pi মানে কিমান এগেইন কি 0 অৰ্থাৎ কেটা পইণ্ট পালো এটো পালো 0 কাৰণে এটো পালো কিমান sin 90 কাৰণে এটো পালো sin কিমান কাৰণে 180 কাৰণে অৰ্থাৎ pi কাৰণে এটো পালো thrice pi কাৰণে আৰু এটো পালো twice pi অৰ্থাৎ 360 কাৰণে তেতিয়ালে কেনেকুৱা হ'ল এনেকুৱা এটা পালো এতিয়া এনেকুৱা কন্টিনিউয়াসলি যদি বাৰে বাৰে আমি ভ্যালু বহাই থাকো বাৰে বাৰে ভ্যালু বহাই থাকো কিমান ইয়াৰ পৰা স্টাৰ্ট কৰো 0 90 তাৰপিছত কি 180 তাৰপিছত 270 360 আকৌ +90 again +90 again +90 এনেকৈ যদি rotate কৰিয়ে থাকে তেতিয়ালে আমাৰ লাইনটো এনেকৈ আহি থাকিব এনেকৈ পাই থাকিম আমি হয় নহয় তে এনেকুৱা sinusoidal wave হ'ব therefore sine is a periodic function ক্লিয়াৰ হৈছে সবৰে sin periodic function কিয় হয় আৰু sin ৰ ভ্যালুটো কি -1 ৰ পৰা +1 ৰ ভিতৰতে থাকিব -1 ৰ পৰা কি হ'ব +1 ৰ ভিতৰতে থাকিব তুমি যিয়ে ভ্যালু নবহোৱা কিয় +1 তকৈ ডাঙৰ হ'ব নোৱাৰে কেতিয়াও 1.1 কেতিয়াও নোলায় আৰু -1 তকৈ কেতিয়াও তলৰ পিনে নাযায় +1 আৰু -1 ৰ ভিতৰত থাকিব এটো লিমিট হয় সাইনৰ হয় ঠিক আছে cosৰ কাৰণে সেম তুমি পাবা ইয়াৰ জাস্ট অপোজিট হ'ব কিন্তু tan ৰ কাৰণে কেতিয়াও নহয় এটো সেইকাৰণে tan ক পিৰিয়ডিক ফাংচন বুলি কোৱা নহয় therefore I have covered each and everything today ঠিক আছে তো মই কভাৰ কৰিলো আশা কৰিছো সবৰে ভিডিওটো ভাল লাগিছে ভিডিওটো যদি ভাল লাগিছে লাইক কৰক ভিডিওটো শেয়াৰ কৰক আৰু কমেন্ট কৰিবৰ কাৰণে নাপাহৰিব যদি কিবা কোৱেশ্চন থাকে ঠিক আছে তো আশা কৰো মই সবে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ যেটো ৰমেজুস প্লেটফৰ্ম এই প্লেটফৰ্ম অৰ্থাৎ ইউটিউব চেনেল সবে এটো কি কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে তো সবকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই মোৰ ভিডিওটো ইয়াতে মই কি কৰিম শেষ কৰিম and we will meet in the next class ঠিক আছে okay so bye bye all dear viewers and we will meet in the next class